ইয়াত কি চাউল দুটা ওলাব নি? এটা পৈণত ধানৰ পৰা দুটা চাউল ওলায়। এইটো কাৰণে ইয়াক যুগল নামেৰে নামাকৰণ কৰিছে। বৰ্তমান অসমত উপলব্ধ ধান আমাৰ পোৱা যায় 1600 প্ৰজাতি। নমস্কাৰ, আহক আমি উপভোগ কৰোঁ কাজিৰঙা অৰ্কিড উদ্যানত থকা এটা ধানৰ সংগ্ৰহালয়। ইয়াত আমি সংৰক্ষণ কৰিছোঁ 337 বিধ থলুৱা ধানৰ প্ৰজাতি। আহকচোন আমি উপভোগ কৰোঁ। আৰম্ভণি ক'ৰ পৰা কৰোঁ? তো এইটো আছে আমাৰ কলা চাউল, যিবিলাক কলা চাউল। এইটো ইয়াত এণ্টি অক্সিডেণ্টটো বেছি থাকে, তো এণ্টি কেঞ্চাৰৰ বাবে এইটো ভাল হয়। আৰু প্ৰায় আপোনাৰ পিঠা বনাই খাব পাৰে বা আপোনাৰ এইটো পায়স বনাইও খাব পাৰে। তো ইয়াত আছে আমাৰ বাও ধান, আমাৰ সকলোৱে পৰিচিত বাও ধান। এইটো ডাংগুম বাও, যাক এইটো নদীৰ কাণত কৰা হয়। সাধাৰণতে ফাইবাৰ বেছি থাকে, এইটো কাৰণে ইয়াত ডায়েবেটিছৰ বাবে ভাল হয়। এইটো মই ইয়াত কথা এটা সুধি লওঁ। ইয়াত যে আপোনাৰ গোটেইখিনি যে ব্লেক ৰাইচৰ কলা ধানৰ লিখা আছে, মানে ইয়াৰ প্ৰজাতি কেইবাটাও আছে? কেইবাটাও প্ৰজাতি আছে, অন্তত 20টা প্ৰজাতি আমি ব্লেক ৰাইচৰ ৰখা হৈছে ইয়াতে। ব্লেক ৰাইচ বিভিন্ন প্ৰকাৰৰ আছে, আমাৰ ইয়াত বৰ্তমান 20টা প্ৰজাতি আছে। আপোনালোকে ৰাইজে এইবিলাক এবাৰ নামকেইটা চাই লওক, আৰু আপোনালোকৰ ঘৰত বা আপোনালোকৰ বাৰীত বা পথাৰত এনেকুৱা ধৰণৰ কলা ৰাইচ, মানে কলা ধান বা কলা চাউল আপোনালোকৰ কেইবিধ আছে, বা ইয়াৰ গোটেইখিনি বিষয়ে আমি অকণমান আপোনালোকক দেখুৱাই দিছোঁ। হয়, আৰু কি দেখাব? তো ইয়াত আছে আমাৰ জহা চাউল, যিখিনি জহা ধান। ইয়াত আমি 18 বিধ জহা চাউল ৰাখিছোঁ। 18 বিধ জহা চাউলৰ ভিতৰত আপোনাৰ ইয়াত আমাৰ তুলসী জহাটো আটাইতকৈ সৰু জহা। অসমৰ আটাইতকৈ সৰু ধানটো হ'ল তুলসী জহা। এইটো ইয়াৰ চিটটো তুলসী গুটিটোৰ সমান ইয়াৰ চাউলটো হয়, তো সেইকাৰণে ইয়াক তুলসী জহা বুলি কোৱা হয়। জহা চাউলৰ বৰ্তমান 18 বিধ আমি সংৰক্ষণ কৰিছোঁ। তো ইয়াত আছে আপোনাৰ আমাৰ বৰা চাউল। বৰা চাউল যিখিনি আছে, বৰা চাউলখিনিৰ ভিতৰত 40 বিধ বৰা চাউলৰ প্ৰজাতি আমাৰ অসমত উপলব্ধ হয়। এইবিলাক এইটো থোপা বৰা। এই বৰাটোৰ আপোনাৰ আঠাটো অলপ বেছি থাকে। তো আৰু এইটো পিঠা বনাবৰ বাবে বা সিজাইও খাব পাৰে মানুহে গাখীৰৰ লগত। তো আমাৰ আৰু এটা আছে আপোনাৰ লাহি ধান, যিটো বগী লাহি বুলি কোৱা হয়। লাহিটো অলপ পাতলা হয়, আচলতে ধানটো পাতলা হয়, আৰু শালিটো অলপ মোটা হয়। তো ইয়াত আছে পাখি বৰা। চব এইটো এটা পাখি বৰা, কাতি বৰা। এই কাতি বৰাটো আমি কাতি মাহতে কটা হয়, আৰু কাতি এইটো সেইকাৰণে কাতি বৰা বুলি কোৱা হয় আচলতে। কাতি মাহত সেইকাৰণে কাতি বৰা। কাতি বৰা। তো এইটো আছে তৰা শালি। শালি ধানটো অলপ মোটা হয় আৰু লাহিটো পাতলা হয়, এইটো তৰা শালি বুলি কোৱা হয়। আৰু এটা আমাৰ অকণমান তাৰতম্য এটা ধান আছে, এইটো যুগল ধান, যিটো ধানত আমি এটা ধানৰ পৰা দুটা চাউল পোৱা যায়। ইয়াত কি চাউল দুটা ওলাব নি? এটা পৈণত ধানৰ পৰা দুটা চাউল ওলায়, এইটো কাৰণে ইয়াক যুগল নামেৰে নামাকৰণ কৰিছে। মানে যজা আৰু। হয়, চব আমি যিটো চিৰা এইটো চব পাখি বৰা, দুটা চাইডত দুটা পাখি থকা লেখীয়া লাগে। তো সেইকাৰণে ইয়াক পাখি বৰা বুলি কোৱা হয়। আৰু ইয়াত আছে বৰ মালভোগ, যিটো মালভোগ ধানৰ পৰা আমি চিৰা আৰু মুড়িৰ বাবে এইটো ব্যৱহাৰ কৰা হয় আচলতে। তো ইয়াত জাহিঙ্গীয়া চাউল, এইটো জাহিঙ্গীয়া চাউলটো আমি ভাত খাবৰ বাবে ব্যৱহাৰ কৰোঁ, ভাতৰ ধান। আৰু এটা আছে আমাৰ মাউত বৰা। এইটো মাউত বৰা বৰা ধানৰে এটা প্ৰজাতি হয়। তো এইটো আটাইতকৈ সোৱাদী হয়, যিটো সোৱাদমণি ধান। সোৱাদমণি ধানটো অলপ সোৱাদ মিঠাটো বেছি হয়। তো এইটো বিৰৈ ধান বুলি কোৱা হয়। আচলতে যেতিয়া আমাৰ গ্ৰীণ ৰিভলিউশ্যন আৰম্ভ হ'ল, 1961ৰ পৰা গ্ৰীণ ৰিভলিউশ্যন আমাৰ ভাৰতবৰ্ষত যেতিয়া প্ৰচলন হ'ল, তাৰ পিছৰ পৰাই আমাৰ থলুৱা ধানৰ প্ৰজাতিবোৰ লাহে লাহে হেৰাই যাব ধৰিছে। তো কিয়নো মানুহে হাইব্ৰিড ধানবিলাক বেছি কৰে, যিহেতু ইয়াৰ প্ৰডাকশ্যনটো বেছি হয়, আৰু বৰ্তমান সময়ত কৃষিভিত্তিক
ব্যৱসায় ভিত্তিত এই কৃষিটো কৰা হয় সেইকাৰণে মানুহে থলুৱা ধানবিলাক এৰি হাইব্ৰিড ধানবিলাক কৰিবলৈ লৈছে কিন্তু আমাৰ উদ্দেশ্য হৈছে আমি সংৰক্ষণ আৰু সজাগতা সেইকাৰণে আমি আমাৰ অসমৰ যিবিলাক দুষ্প্ৰাপ্য সম্পদ আমাৰ মাজৰ পৰা হেৰাই গৈছে আচলতে তেনেকুৱা ধৰণৰ সম্পদসমূহে আমি ইয়াত সংৰক্ষণ কৰোঁ সাধাৰণতে কৃষিৰ দৰে এটা বৃহৎ সম্পদ আমি এটা ধ্বংস হৈ যাবলৈ ধৰিছে এয়া আমাৰ সংৰক্ষণটো আমাৰ এটা প্ৰচেষ্টা ইয়াত কিমান বিধ ধান আছে বুলি ক'লে ইয়াত বৰ্তমান আমাৰ 337টা ধানৰ প্ৰজাতি আছে কিন্তু আপোনাৰ বৰ্তমান অসমত উপলব্ধ ধান আমাৰ পোৱা যায় 1600 প্ৰজাতি 1600 প্ৰজাতি অসমত উপলব্ধ হয় কিন্তু 1600 ভিতৰত এতিয়া 337টা আমাৰ ইয়াত আছে আচলতে হয় আৰু এটা মই অকমান বেলেগখিনি ধান দেখিছো কি ধান নে কিবা হয় এটো বাজৰা বুলি কয় এটো আপোনাৰ ইয়াত গছটো ওখ হয় আৰু এটো শুকান ঠাইত কৰা হয় এটো ৰুটি বনাবৰ বাবে ভাল আৰু পায়স বনায়ও মানুহে খায় এটো এৰ নাম কি ক'লে বাজৰা আচ্ছা এগুৰে তিনি বিধ একেই নে বেলেগ বেলেগ একে আমাৰ পদাগিতাহে ৰখা হৈছে ইয়াত আচ্ছা তো এটো আছে আমাৰ কণী ধান যেটো আমি অসমীয়াত কণী ধান বুলি কওঁ এটো মিলেট বুলি কোৱা হয় এটো মিলেট হয় মিলেটটো আচলতে ইংলিছত কোৱা হয় এটো কণী ধান হয় কণী ধান এই গুটেকিটা এটো ৰাগী যেটো আমাৰ এটো কণী ধানৰে প্ৰজাতি হয় এই কিটা ন হয় কিটা হয় এই গুটেকিটা কণী ধানে হয় আচ্ছা এটো ফকটেল মিলেট বুলি কোৱা হয় ফকটেল এটো ফিংগাৰ মিলেট যেটো দেখিবলৈ ইয়াত আঙুলি দৰে হয় এটো ফিংগাৰ মিলেট বুলি কোৱা হয় তো এটো ফিংগাৰ মিলেট নেকি এটো ফিংগাৰ মিলেট এই সাইডৰটো সাইডৰটো হয় তো পুনৰ শেষত মই শ্ৰী ৰঞ্জন শইকীয়াই আপোনাৰ পৰা বিদায় লৈছো ধন্যবাদ আকৌ দেখা পোৱাৰ আশা থাকিল হয় ধন্যবাদ